নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ আন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজিৰ দিনটোৰ দৈনিক ৰাশিফলসমূহ লৈ আপোনালোকৰ মাজত উপস্থিত হৈছো। অৰ্থাৎ আজি 1432 ভাস্কৰাব্দ 1947 শকাব্দ আৰু 2025 খ্ৰীষ্টাব্দৰ বহাগ মাহৰ 2 তাৰিখ আৰু ইংৰাজী 16 এপ্ৰিল বুধবাৰ। আজি ৰাতিপুৱা সূৰ্যোদয় হৈছিল 5:03:07 আৰু আবেলি সূৰ্যাস্ত হ'ব 5:41:17। আজি কৃষ্ণা তৃতীয়া তিথি, অৱশ্যে 10:22 এই কৃষ্ণা তৃতীয়া তিথি থাকিব। নক্ষত্ৰ হৈছে অনুৰাধা নক্ষত্ৰ, ব্যতিপাত যোগ আৰু বৃষ্টিকৰণ। আজি নৱজাতকৰ জন্ম হ'লে সেই জাতক জাতিকাৰ ৰাশি হ'ব বৃশ্চিক ৰাশি, বিপ্ৰবৰ্ণ, দেৱগণ, হৰিণ অস্থি, বৰুণ যোগ, অষ্টোত্তৰী আৰু বিংশোত্তৰী শনিৰ দশা। আজি যোগিনী অগ্নিকোণত, আৰু আজি যদি আদ্য ঋতু হয় তেতিয়াহ'লে 3 মহীয়া প্ৰতিহীনা যোগ হ'ব। বন্ধু বান্ধৱীসকল, এইদৰে প্ৰতিদিনাখনে আপোনালোকৰ মাজলৈ এই দৈনিক ৰাশিফলসমূহ লৈ আহোঁ আৰু আপোনালোকে কম সময়ৰ ভিতৰতে মোক যথেষ্ট উৎসাহ উদ্দীপনা সহকাৰে মোৰ আগবঢ়াই নিছে, মোক উৎসাহিত কৰিছে। এই নতুন বছৰত সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এই নতুন বছৰৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু আপুনি যদি মোৰ এই চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে পোনপ্ৰথমে আপুনি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বৰ কাৰণে আহ্বান জনাইছোঁ আৰু মোৰ এই ভিডিঅ'সমূহ আনৰ আপোনাৰ বন্ধুবৰ্গলৈ প্ৰেৰণ কৰি দিবলৈ আহ্বান জনাইছোঁ। আহক আমি 12টা ৰাশিফলসমূহ জানিবলৈ চেষ্টা কৰিম। ভিডিঅ'টোৰ ভিতৰলৈ যাওঁ আহক। আজি আমি প্ৰথমতে আহিছোঁ মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত। মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে আজিৰ দিনটো অত্যন্ত সুন্দৰ। তেওঁলোকে পাৰিবাৰিক ছাপোৰ্ট লাভ কৰিব, অৰ্থাৎ আত্মীয় স্বজন বন্ধু বান্ধৱৰ পৰা তেওঁলোকে সহায় লাভ কৰিব। আৰ্থিক দিশত অত্যন্ত সুন্দৰ। তেওঁলোকে আজি প্ৰেৰণাৰ দিন, তেওঁলোকে প্ৰেৰণা পাব। নতুন বন্ধু বা পুৰণি বন্ধু বা ঘৰুৱা মানুহ বা আত্মীয় স্বজন এইসকল ব্যক্তিৰ পৰা তেওঁলোকে নতুনকৈ প্ৰেৰণা পাব, বা কোনো ৰৈ থকা কামত এইসকল লোকে তেওঁক সহযোগিতা আগবঢ়াব, বা তেওঁৰ বিভিন্ন বিপদৰ বিষয়ে বা বিপদৰ যি ধৰণে পাৰে এইধৰণে সহায় কৰিব আত্মীয় কুটুম্বসকলে। ছাত্ৰ ছাত্ৰীসকলৰ অত্যন্ত সুন্দৰ। আমি আহিছোঁ বৃষ ৰাশিলৈকে। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত অত্যন্ত সুন্দৰ। যিসকল বৃষ ৰাশিৰ জাতকে সাহিত্য সেৱাৰ লগত জড়িত হৈ আছে সেইসকলৰ অত্যন্ত সুন্দৰ। তেওঁলোকৰ নাম, যশ, যশস্যা, প্ৰশংসা ইত্যাদিবিলাক বিয়পি পৰিব। তেওঁলোকে নতুন প্ৰেৰণা লাভ কৰিব, নতুন বস্ত্ৰ, নতুন খাদ্য, উত্তম ভোজন তেওঁলোকে লাভ কৰিব। আৰ্থিক দিশত অত্যন্ত সুন্দৰ বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে। আৰু বিদ্যাৰ্থীসকলৰ কাৰণে অত্যন্ত সুন্দৰ। তেওঁলোকে নতুন পৰিকল্পনাসহ তেওঁলোকৰ শৈক্ষিক দিশত অধ্যাপনা জাৰি থাকিব। আমি আহিছোঁ মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো অত্যন্ত সুন্দৰ। বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলৰ বাবে তেওঁলোকে সুনাম কঢ়িওৱাৰ এক বিশেষ দিন বুলি পৰিগণিত হৈছে। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ বিশেষকৈ আৰ্থিক দিশত অত্যন্ত সুন্দৰ। যদি মনোমালিন্য বা পাৰিবাৰিক দিশত অকণমান মনোমালিন্য হ'ব পাৰে, তথাপিতো আত্মবিশ্বাসে তেওঁলোকক সাংসাৰিক অত্যন্ত বা পাৰিবাৰিক মনোমালিন্য বা পাৰিবাৰিক দিশটো অত্যন্ত সঠিকভাৱে আগুৱাই নিব। তথাপিতো এই আজিৰ দিনটোত অৱশ্যে বিশ্বাস ৰখাটো, মানুহৰ ওপৰত বিশ্বাস ৰখাটো বা নিজৰ পৰিয়ালৰ ওপৰত বিশ্বাস ৰখাটো অতিকে প্ৰয়োজনীয় হ'ব। আমি আহিছোঁ কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত আজিৰ দিনটো অত্যন্ত সুন্দৰ। বিশেষকৈ প্ৰেমিক প্ৰেমিকাসকলৰ বাবে আজিৰ দিনটো তেওঁলোকৰ মধুমিলনৰ সময়। আৰু আৰ্থিক দিশত অত্যন্ত সুন্দৰ। চাকৰিয়ালসকলৰ কাৰণে অত্যন্ত সুন্দৰ। তেওঁলোকে মান সন্মান, প্ৰশংসা, যশস্যা ইত্যাদিবিলাক লাভ কৰিব। বিদ্যাৰ্থীসকলৰ কাৰণেও অত্যন্ত সুন্দৰ। আমি আহিছোঁ সিংহ ৰাশিৰ ক্ষেত্ৰত। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত অত্যন্ত সুন্দৰ। বিশেষকৈ সামাজিক কামত যিসকল লোক জড়িত হৈ আছে সেইসকলে মান সন্মান পাব, আৰ্থিক সাহায্য লাভ কৰিব, চৰকাৰী সাহায্য লাভ কৰিব। অৱশ্যে অত্যাধিক পৰিশ্ৰমৰ ফলত বা অত্যাধিক সাধনা যিসকলে কৰি আছে নিৰ্দিষ্ট উদ্দেশ্যৰ বাবে, সেইসকল লোকে
আজিৰ দিনটোত সফলতাৰ মুখ দেখিব তেওঁলোকে মান সন্মান কঢ়িয়াব তেওঁলোকৰ পাৰিশ্ৰমিক মৰ্যাদা লাভ কৰিব বিদ্যাৰ্থীসকলৰ কাৰণে অত্যন্ত সুন্দৰ আমি আহিছো কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত অত্যন্ত সুন্দৰ বিশেষকৈ বিয়া বাৰু কাৰণে বিবাহ উপযুক্ত পাত্ৰ পাত্ৰীসকলৰ কাৰণে অত্যন্ত সুন্দৰ তেওঁলোকৰ বিয়াৰ আলোচনা বা তেওঁলোকৰ বিয়াৰ পদক্ষেপ বা প্ৰেমিক প্ৰেমিকাসকলৰ কাৰণে অত্যন্ত সুন্দৰ পাৰিবাৰিক দিশ অত্যন্ত উন্নত হ'ব অৱশ্যে মাটি বাৰীৰ ভেজালত পৰিব পাৰে কন্যা ৰাশিৰ জাতক জাতিকাসকলে আমি আহিছো তুলা ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত তুলা ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত আজিৰ দিনটো অত্যন্ত সুন্দৰ বিশেষকৈ তেওঁলোকৰ ভ্ৰমণ যুগ আকস্মিক ভ্ৰমণৰ যুগ বা আকস্মিক বন্ধু আগমনৰ সময় বা আকস্মিক তেওঁলোকে বন্ধু লাভ কৰিব আকস্মিক ভ্ৰমণৰ সুযোগ লাভ কৰিব পাৰিবাৰিক অত্যন্ত সুন্দৰ অৱশ্যে তেওঁলোকৰ আজি এই ভ্ৰমণ সম্বন্ধীয় বিষয়ত তেওঁলোকে শাৰীৰিক পৰিশ্ৰম হয়তো হ'ব পাৰে জানহক আমি আহিছো বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত আজিৰ দিনটো অত্যন্ত সুন্দৰ দিন বুলি পৰিগণিত হৈছে আৰু তেওঁলোকে যে আজিৰ দিনটো সাহসৰ পৰিচয় নেতৃত্বৰ দক্ষতাৰ পৰিচয় এই ধৰণৰ সুবিধা পাব যিসকল লোকে সামাজিক বা ৰাজনৈতিক দিশত জড়িত হৈ আছে তেওঁলোকে উচ্চ পদবী বা তেওঁলোকে মান সন্মান বা তেওঁলোকে প্ৰশংসিত হ'ব তেওঁলোকে আৰ্থিক সহায় লাভ কৰিব আৰু তেওঁলোকৰ যি দক্ষতাপূৰ্ণ দিশ সেই দিশ উন্মোচিত হ'ব বা সাহসৰ যি পৰিচয় সেই সাহসৰ পৰিচয়সমূহ নতুনকৈ উন্মোচিত হ'ব আমি আহিছো ধনু ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত ধনু ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত আজিৰ দিনটো অত্যন্ত সুন্দৰ বুলি বিবেচিত হৈছে তেওঁলোকে সুন্দৰ পৰিৱেশত তেওঁলোকৰ আত্মীয় স্বজনৰ সৈতে গোটেই দিনটো অতিবাহিত কৰিব মানসিক আনন্দ লাভ কৰিব পাৰিবাৰিক বা পুত্ৰ সন্তান বা নিজ সন্তানৰ সফলতাই তেওঁলোকক আনন্দিত কৰি ৰাখিব আৰ্থিক দিশত যদিও খৰচন্ত হ'ব তথাপিতো তেওঁলোকৰ মানসিক আনন্দ লাভ কৰিব নতুন বস্ত্ৰ উত্তম ভোজন তেওঁলোকে গ্ৰহণ কৰা আজি সুন্দৰ সময় আমি আহিছো মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত আজিৰ দিনটো অত্যন্ত সুন্দৰ তেওঁলোকে বিভিন্ন উৎসৱমুখৰ পৰিৱেশত তেওঁলোকে অংশগ্ৰহণ কৰাৰ সুবিধা পাব তেওঁলোকৰ মান সন্মান বাঢ়িব নতুন বস্ত্ৰ বা উত্তম ভোজন তেওঁলোকে লাভ কৰিব অৱশ্যে পাৰিবাৰিক মনোমালিন্য ঘটিব পাৰে আৰু তেওঁলোকৰ নেতৃত্ব বিষয়ক ভুলৰ বাবে তেওঁলোকে কিছু মানসিক অশান্তি লাভ কৰিব আমি আহিছো কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত কুম্ভ ৰাশিৰ জাতক জাতিকা বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলৰ ক্ষেত্ৰত আজিৰ দিনটো অত্যন্ত সুন্দৰ তেওঁলোকৰ অন্তৰ্নিহিত প্ৰতিভাসমূহ বিকাশ হোৱাৰ সুন্দৰ দিন আৰু কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত আজিৰ দিনটো বিশেষকৈ আৰ্থিক দিশত লাভান্বিত হোৱাৰ এক সুন্দৰ দিন ব্যৱসায়ীসকলৰ বাবে অত্যন্ত সুন্দৰ ব্যৱসায়ীসকলে লাভ কৰিব অধিক মুনাফা আমি আহিছো একেবাৰে শেষৰ ৰাশিটো মীন ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত আজিৰ দিনটো অত্যন্ত সুন্দৰ বুলি বিবেচিত হৈছে বহু দিনতে পৰি থকা কাম আজিৰ দিনটোত তেওঁলোকে পৰিসমাপ্তি ঘটিব বা কোনো সমস্যাৰ সমাধান তেওঁলোকে আজিৰ দিনটোত লাভ কৰিব আত্মীয় স্বজন বা বন্ধু বান্ধৱৰ পৰা সহায় লাভ কৰিব তেওঁলোকে আৰ্থিক দিশত সচ্ছল হ'ব বা প্ৰেমিক প্ৰেমিকাৰ ক্ষেত্ৰত প্ৰেমৰ ক্ষেত্ৰত অত্যন্ত সুন্দৰ বুলি বিবেচিত হৈছে বন্ধু বান্ধৱীসকল আজিৰ এই দিনটোৰ 12টা ৰাশিফল এনেধৰণৰ আছিল যদি মোৰ এই ভিডিঅ'টো ভাল লাগিছে তেনেহলে এটা লাইক কৰিব আৰু কমেন্ট বক্সত গৈ পেলাই শুদ্ধ অন্তৰেৰে শ্ৰদ্ধা সহকাৰে ওম নম শিৱায় বুলি লিখিবলৈ নাপাহৰিব ধন্যবাদ